জগতে আমার। কৃষ্ণ কৃষ্ণ। মাধৱ 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 সাক্ষাৎ মহাভাগৱত হে নৰৰূপী নাৰায়ণসকল, আপোনাক সন্ত মহন্ত প্ৰভুৰ একান্ত সেৱক শুদ্ধাত্মা, আপোনাক ভাগ্যৱান। আপোনালোক মহাভাগ্যৱান। কলিত আপোনাৰ হত বীৰ মহাজন বুলি কৈছে। ভাগৱত যিমানবিলাক লেখক আছে, গুৰুজন শ্ৰীচন্দ্ৰ ভাৰতী কণ্ডলী, গোপাল চৰণ, সকলোৱে গুৰু আজ্ঞা লৈ স্কন্ধ ৰচনা কৰিলে। ৰচকসকলে শেষত প্ৰাৰ্থনা জনাইছে প্ৰভুক, এভি তোৰা নামলৈকে হওক মূৰমতি, মই তোমাৰ কৃপাত প্ৰভু, গুৰুৰ কৃপাত স্কন্ধভাগ ৰচনা কৰিলো। কিন্তু মই এতিয়া বুজিলো তোমাৰ নাম সঁচা, বাকী পৃথিৱীত চব মিছা। মাধৱ গুৰুৱে কৈ থৈ গৈছিল, যত দেখা যত শুনা যত মনে গুণা হব মাথো বিষয়ৰ ধান্দা, সেনেজনী হৰিনাম গলত বান্ধা। ইয়াৰ আগৰ অংশত ওলাই আহিল ভগৱন্ত কৃষ্ণই উদ্ধৱক জ্ঞান যুগৰ কথা ক'লে, কৰ্ম যুগৰ কথা ক'লে, ভক্তি যুগৰ কথা ক'লে। তেওঁ সন্মত কেৱল মাত্ৰ ভকতি সম্পৰ্কে বুজাই ক'লে। কাণে কাণে ক'লে ৰহস্য ভকতি, নাম সঁচা বাকী সকলো মিছা। তুমি খাওঁতে উঠোতে বহুতে শয়নে সপোনে ভোজনে গমনে মোৰ নাম ল'বা। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম নাৰায়ণ, কেশৱ অচ্যুত বিষ্ণু হৰি সত্য জনাৰ্দন শংকৰ নাৰায়ণ, কৃষ্ণ বিষ্ণু হৰি ৰাম নাৰায়ণ নাৰায়ণকে গীত হিচাপে গাবা। নমো নাৰায়ণ নাৰায়ণ নমো নাৰায়ণ বুলি কবা। মাধৱ 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 আখৈ ওপৰেদি উপৰি থাকিবা। তেতিয়া তোমাক মোৰ নামে তোমাৰ 7টা কাৰ্য সিদ্ধ কৰি জীৱন্ততে মোৰ নিচিনা কৰি ৰাখিব। ইমান সুন্দৰকৈ পাৰমাৰ্থিক তত্ত্বক উদ্ধৱক কোৱাৰ পাছত উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ এই 24টা তত্ত্ব ইতিমধ্যে পাঠ হৈ গ'ল। আমি বৰ দীঘলীয়া কৰিব বিচৰা নাই, কাৰণ সময় বৰ কম। হে প্ৰভুকল, আপোনাক সেই লেখকসকলে আপোনালোকৰ দাসৰো দাস হ'বলৈ প্ৰভুক প্ৰাৰ্থনা জনাইছে যে একশৰণীয়া ভক্তসকলক দাস কৰি দিবা দেই প্ৰভু। মই গুৰুৰ কৃপাত এই স্কন্ধবিলাক ৰচনা কৰিলোঁ যদিও ভকতি নকৰিলোঁ, নৱীকৰণ দিলোঁ বছৰে বছৰে, কিন্তু নাম নললোঁ। নাম নোলোৱা ভকতে কাহানিও মুক্তি নাপায়। সংঘই মুক্তি দিব নোৱাৰিব বাপ, ভাগৱতত লেখা আছে। হৰণ ল'লে ভজন ল'লে মুক্তি নাপায়, নৱীকৰণ দি দিলে মুক্তি নাপায়। নাম ল'ব লাগিব কলিত। কলিয়ে পাই সকলোকে পাপমতি কৰি তুলিলে। গতিকে আমাৰ কলি জীৱাত্মাখিনিক উদ্ধাৰ কৰিবৰ কাৰণে গুৰুজন বস্তুৱে ইমান সুন্দৰকৈ ইয়াত ক'লে। খাওঁতে উঠোতে বহুতে শয়নে সপোনে ভোজনে গমনে কেৱল মাত্ৰ নাম ল'ব লাগিব। কৃষ্ণ কৃষ্ণ ৰাম হৰি মাধৱ গোপাল গোবিন্দ পুৰুষোত্তম। প্ৰতিটো বাক্যৰ আগে পাছে নামৰ অলংকাৰ লগাব লাগিব। আমাৰ ভুল হৈছে, কাৰণ আমি শ্ৰৱণ কীৰ্তন কৰি চিত্তটো পবিত্ৰ কৰোঁ, পুনৰ গৈ গ্ৰাম্য কথা পাতি আমি সকলো অপবিত্ৰ হৈ যাওঁ। পুনৰ চাফাও হওঁ গা ধুই, আকৌ আমি বাহিৰত আমাৰ পেচাবগাৰত সোমাই লেট্ৰিনৰ বাথৰুমত সোমাই আমি লেতেৰা যেনেকৈ হওঁ। আমাৰ গুৰুজনে 12টা স্কন্ধত ইমান সুন্দৰকৈ এটা হাতীৰ উদাহৰণ দি বুজাই থৈ গৈছিল। হাতীটোক মাওঁতে বৰ সুন্দৰকৈ গা ধুৱায়, ক'ৰবাত যদি বালি অকণমান লাগি থাকে তাকো বিলঙনি দি চাফা কৰে, কিন্তু পিছত মাওঁতে কয় তই পাৰলৈ উঠ, মই এতিয়া অকণমান গাটো ধুই লওঁ। সি পাৰলৈ উঠিলে তাৰ প্ৰথম কামটোৱে হৈছে ভৰিয়ে মাটিখিনি খচি সুৰেৰে গাত লৈ লয়। এতিয়া আমাৰ সংঘৰ ভকতসকলৰ সেই গতিটো হৈছে। আমি শ্ৰৱণ কীৰ্তনো পাৰিছোঁ, গুৰু সেৱা কৰিছোঁ, প্ৰসংগ কৰিছোঁ, চবেই কৰোঁ, ভাল, খুব ভাল। কিন্তু গ্ৰাম্য কথা যে পাতিছোঁ তেতিয়া আকৌ মাটি লোৱা নিচিনা হৈছে বুলি কৈছে। চিত্তোকায়ে অপবিত্ৰ হৈছে, গ্ৰাম্য কথা পাতি দিছোঁ, পৰহিংসা কৰিছোঁ, পৰনিন্দা কৰিছোঁ। নহয়নে বাৰু? গুৰুজনে কয় এটা মানুহে মাত্ৰ আমাক দায়িত্ব দি থৈ গৈছিলে, কাকো ভকত নিন্দা নকৰিবা। আৰু কৈছে গ্ৰাম্য কথা নাপাতিবা, তোমালোকৰ চিত্তটো লেতেৰা হৈ যাব। গ্ৰাম্য কথা কথনে মলিন হৈ চিত, গুৰুজনে কৈছিলে। গতিকে তোমালোকে গ্ৰাম্য কথা নাপাতিবা। তোমালোকে হৰণ ললা নহয়, ভজন ললা নহয়, হয়নে? বুজি নাপায়, বুজি নোপোৱা এচাম মই এটা ৰাস্তা ৰাখিছোঁ, সেইসকলক নিন্দাও নকৰিবা। সেইসকলো মই সমস্ত ভূততে আছোঁ, মই হৰি সভা কুমানিবা। বিষ্ণু বুদ্ধি কৰি হাতীটো দেখিছা মই, কুকুৰটো দেখিছা মই, গাধটো দেখিছা মই, উটটো মই, চিগাল মই, চুৰ মই, ডকাইত মই, পুলিচ মই, মিলিটাৰী মই, BSF মই, আৰ্মি মই, প্ৰধানমন্ত্ৰী মই, ৰাষ্ট্ৰপতি মই, সাধাৰণ সংগীজনো মই। কিমান সুন্দৰ বালিচাহীটোও মই। সেইকাৰণে সমস্ত ভূততে দেখিবে কো আত্মা হম, উপায় মধ্যত ইটো মুখ্যতম। উদ্ধৱক বুজাই থৈ গ'ল, বালিচাহীটোও মই। আমাৰ বৰ ধুনীয়াকৈ কথা ওলালে। এই কথাখিনি অৰ্জুনে প্ৰশ্ন কৰিছিল গীতাত ভগৱন্ত কৃষ্ণক, যে মইতো ভকত এজনো দেখা নাই, সকলোৱে মাছ পুঠি যি যেনেকৈ পাই চব খাইহে যায়,
সমস্ত ভূতক আত্মাহম নেদেখে, গতিকে এই সকলটো ভকত নহয়। তেতিয়া ভয় খাই গ'ল কৃষ্ণ, সৰ্বনাশ, মই নৰৰ নেতৃত্ব দিছোঁ অৰ্জুনক। অৰ্জুনৰ যদি মনত সংশয় হয়, ইসকলৰ কি গতি হ'ব? আৰু অৰ্জুনৰ যদি ভকতৰ প্ৰতি তেনেকুৱা ভাৱ হয়, মই গতিকে বুজাই থৈ যাব লাগিব। অৰ্জুনক তেতিয়া বুজালে মাধৱে বুলন্ত ধনঞ্জয় মহা দুৰাচাৰো অতিশয়। চাব, দুৰাচাৰটো আগত মহা, দুৰাচাৰৰ পিছত অতিশয়। কম কথা লিখি থৈ গৈছে নে? মহা দুৰাচাৰো অতিশয় আনো দেৱতে যি মোকে মাত্ৰ ভজায়। খালি মনত ৰাখিব বা, আমাক গুৰুজনে বৰ ডাঙৰ দায়িত্ব দি থৈ যোৱা নাই। কৃষ্ণ অৰ্জুনক কোৱা চলে আমাক দাপৰ যুগত কৈ থৈ গৈছিল, দেৱতা পূজা নকৰিবা। আমাৰ গুৰুজনে তাকে লিখি দিলে, অন্য দেৱী দেৱ নকৰিবা, হে গৃহে নপখিবা তাৰ। চাব, এটা দুটাকে তিনিটা দিছে, গৃহেও নপখিবা তাৰ, মূৰ্তি নাচাইবা, প্ৰসাদ নাখাইবা। খালে কিন্তু হৰণ ভজন ফিনিছ, ভক্তি হ'ব বেবেচাৰ। গতিকে বেবেচাৰ ভকতি আমাৰ হৈছে নি? নিজে নিজক সুধিলে আমি গম পাম। অন্যক আমি চাইতো একো কৰিব নোৱাৰোঁ, কাৰণ সবাৰো ইয়াতে ঈশ্বৰ আছে। কি কৰিলে যোগমায়াক? ভগৱন্ত কৃষ্ণই বৈকুণ্ঠত ক'লে, হে মায়া, তুমি দৈৱকী ভুনগুনি ৰুমি নন্দৰ ঘৰত থকা ৰোহিণী গৰ্ভত প্ৰতিষ্ঠা কৰিবা। বিজ্ঞান তেতিয়াৰ পৰাই আহিছে। আৰু ক'লে, প্ৰভু মই গুচি আহিম নি? নহয়, তুমি যশোদাৰ গৰ্ভত ঠাই ল'বা। তাৰপিছত বোলে, তাৰপিছত তোমাক কংসই মাৰিবলৈ বিচাৰিব, তোমাক কোনো মাৰিব নোৱাৰে বোলে। তাৰপিছত মই গুচি আহিম নেকি? বোলে নালাগে, তুমি পৃথিৱীতে থাকিবা। কি হ'বা? মই এটা মাৰ্গ ৰাখিছোঁ, আগম পথ। আগম পথৰ লোকসকল সেই সকলো ময়ে বোলে। মই নাটক এখনহে খেলিছোঁ, এইবোৰ নাট। আগমী সকলো মই, নিগমী সকলো মই। আগমৰ পৰাই নিগমলৈ প্ৰমোচন হয়। সৎ ৰস্তম, এই তিনিগম যিসকল অতিক্ৰম কৰিছে সেইসকলে একশৰণীয়া ভকতসকল। কিন্তু আমাৰ এতিয়া একশৰণীয়া ভকতসকলেও আমি কৰ্মকাণ্ড কৰ্মভোগে কৰি আছোঁ। ছোৱালীজনী পৰীক্ষা দিব লাগে, পাঠ পাতিছোঁ। বছৰেকৰ এষাৰ নাম পাতিছোঁ। আমাক কৈছিল, নাম তোমালোকে খাওঁতে উঠোতে বহুতে হয় না সপোনে বুজনে গমনে নাম ল'বা। আমি প্ৰসংগকে নাম বুলি ভাবি আছোঁ। আমাৰ বহুত ভুল আছে। মই এইখিনি ভুলখিনি স্বীকাৰ কৰি সমাজক আমি নিজকে সেৱা প্ৰতিপন্ন কৰিব বিচৰা নাই। তাতিবাদ মাধৱ মাধৱ আমি সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় বুলি কৈ আছোঁ। গতিকে আমি সমস্ত মানৱ জাতি কল্যাণৰ চিন্তা কৰিব লাগিব, সমস্ত জীৱ জাতি জীৱৰ কুলৰ চিন্তা কৰিব লাগিব। আমাক গুৰুজনে দায়িত্ব দি থৈ গৈছে একশৰণীয়া ভকতসকলক, আৰু কৈছে তোমালোকে নাম উচ্চ কণ্ঠে উচ্চাৰণ কৰিবা। ৰাম বুলি ক'বা, কৃষ্ণ বুলি ক'বা, মাধৱ মাধৱ বুলি ক'বা। আখৈ ফৰা দি ভৰিব লাগিব নাম। কলিভকৰ সেইজনে তৰিব দেই বা। হৰিক ভজি হৰি নাম নলয় সাক্ষাৎ, ঐ আপোনাক কয় আপুনি কৰিলে আত্মঘাত। হলন ল'লে, ভজন ল'লে, জিলা সদস্য হ'ল, মূল সদস্য হ'ল, পদাধিকা হ'ল, কাম নাই যদি নাম নলয়। মুখত আখৈ ফৰা দি ভৰিব লাগিব নাম। নাম নাথাকিলে কিন্তু নতৰিব, নবীকৰণ দিলেও কাম নাই। কলিত নাম ল'বই লাগিব। কলিয়ে পাই বোলে আমাৰ সকলোকে মহাপাপী কৰি তুলিলে, নামৰ 10টা অপৰাধী কৰি তুলিলে। কীৰ্তনত নাম অপৰাধত গুৰুজনে বৰ সুন্দৰকৈ দি থৈ গৈছে। নাৰদে ভয় খাইছে যেতিয়া সনত কুমাৰৰ মুখেদি শুনিলে যে কলিয়ে পাই সকলোকে নাম অপৰাধী কৰি তুলিব, এজনো বোলে নাই, চব মহাপাপী বোলে। তেনেহ'লে এজনো নতৰিব। যদি এজনো নতৰে কি কৰিব লাগিব? তললৈ মুখ কৰে দেখি সনত কুমাৰে উত্তৰ দিছে, তৰিব তৰিব। দেৱৰখি তুমি চব জানা, গোবিন্দ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা। সমাজৰ কল্যাণ হওক কাৰণে এই প্ৰশ্নটো তুমি কৰিছা। কওঁ শুনা উত্তৰটো। আপুনি মোক উত্তৰ দিছে বাপাইসকল, শুনি লওক, সঁচা কথা। পঢ়িছোঁ কিন্তু পালন নকৰোঁ, আমাৰ দুখ সেইটোৱেই। তাৰ কাৰণে আমি বঞ্চিত ভগৱন্তৰ পৰা কৃপাবিলাকৰ। গতিকে আমি সাৱধান হ'ব হৈ গ'ল আই বাপসকল। আজি আমি মঞ্চ এখন পাইছোঁ, আজি পাছবেলাকে সকলো গৃহে গৃহে যাবগৈ। কীৰ্তন ঘৰে ঘৰে আছে, কিন্তু কীৰ্তনত ক'লে নাম লোৱা নাম লোৱা নাম লোৱা। এই ভাগৱত 12টা স্কন্ধত ডাকিবলৈ হ'ল ৰাম ৰাম, সততে হৰি নাম লোৱা, নিৰন্তৰে নাম ল'বা, অবিৰাম নাম ল'বা দেই, তোমালোকে অবিশ্ৰাম নাম ল'বা দেই, তোমালোক মহাপাপী কৰি তুলিলে। ইমান ধুনীয়াকে মৰমত কৈ থৈ গ'ল, আমি নুবুজো। এতিয়া বোলে নিদিলো কি কৰ, সংঘত আছো, নবীকৰণ দি আছো, অধিৱেশনলৈ গৈ আছো, আমি নেযাম নে কিবা? নেযায় বুলি কৈছে। কোনজন নাযায়, কোনজন যাব, কোনজনে অৰ্থ বুজি পালে? কৃষ্ণ অৰ্জুনৰ আগত কি ক'লে? ৰহস্য জানে
যিটো জনৌ সততে কীৰ্তন কৰে মোকৌ ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুয়ো পাৰে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত সংগ ভকত হ'লেও আপোনাৰ লগ এৰি দিব ঈশ্বৰে যদি মুখত নাম নাই নাম যদি থাকে লগত থাকিব সেইকাৰণে চতুৰ ভকতসকলে অকল কৃষ্ণ কৃষ্ণ হৈ থাকে কাৰণ যে নাম হে হৰি জানা নিষ্ঠ কৰি আপোনাৰ নামৰ হং নচাৰন্ত হৰি আমি আশীৰ্বাদত লগাইছোঁ কি বুলি কয় গৃহস্থ সেৱা কৰিলে বোলে সহজ কৃপালু গুণক প্ৰকাশীয়ে ধৰি আছা হৰি ভকত বৎসলৰ নাম ধেনু জনমতে বৎসক গতিকে ভকত কপালা আমি গাইছোঁহে অৰ্থটো কি এতিয়া সেইজনা আমি চোৱাই নাই নহয় গাইজনীয়ে বোলে পোৱালিটোক যেনেকৈ লালন পালন কৰে তেনেকৈ পোৱালি সদৃশ নাম ভকত চতুৰ ভকতে লৈ যায় আৰু নাম যেতিয়া লৈ যায় পোৱালি সদৃশ পোৱালিটো লৈ যায় গাইজনী যেনেকৈ পিছে পিছে যায় বোলে গাই সদৃশ কৃষ্ণই সেইজন ভকতৰ পিছে পিছে যায় যিসকলে ৰহস্য বুদ্ধি পালে বেদ বেদান্তৰ যিসকলে ভাগৱত কীৰ্তন দৰ্শন ৰত্নালী ঘোষা প্ৰেমালী আদি বেমাল পদ্মপুৰাণ নাৰদী পুৰাণ ৰত্নাকৰ এই সকবিলাকৰ অৰ্থ বুজি পালে সেইসকলেহে নাম ল'ব বাপ মুখস্থ কৰি পণ্ডিত হৈ লোকক নাম ল'বলৈ কয় নিজে নাম নলয় নহ'ব দক্ষিণ দিশৰ ফালে ৰাস্তা মূৰ কৰিলে গতিকে প্ৰভু সৰুতকৈ সৰু অতি বৰ সৰু সৰুতহে ভকতি ৰয় বালিছে সিটোকো হাত ফাল কৰি তাৰে এফালি মই বুলি আমি প্ৰতি লক্ষ্য লক্ষ্য কৃষ্ণ আইসকলকো আমাক কৃষ্ণ বুলি কৈ থৈ গ'ল কিজানি আমাৰ মনত উদ্ধৱৰ নিচিনা সংশয় আহে উদ্ধৱৰ সংশয় আহিছিলে আইসকল ভকত হ'ব নোৱাৰে দেখুৱাই দিলে নহয় পদধূলি আনিবলৈ গৈ চব জ্ঞান পালে সেইকাৰণে গুৰুজনে ইয়াত ক'লে গোপিনী নাই সংঘত আছে নেকি গোপিনী সংঘত এতিয়াও মই সংঘ আইসকলক মাতি নি ল'ৰাটোৰ বসন্ত কালত বসন্ত ওলালে বুলি আমাৰ 5গৰাকী 7গৰাকী নি পায়স সমিতি বনাই খুওৱা মানুহ বহুত আছে সেইবোৰ ভ্ৰষ্টাচাৰ ভকত বুলি কয় ৰত্নাকৰত গুৰুজনে 4 প্ৰকাৰ ভকত বনাইছিলে প্ৰাকৃত ভকত অধম ভকত মধ্যম ভকত উত্তমৰ উত্তম ভকত আৰু এবিধ ভকত হৈ গ'ল ভ্ৰষ্টাচাৰ ভকত যিখিনি হওক সেই সাধু সন্তসকল আমাৰ সকলো তৰি যাব মাছ পুঠি খোৱা সকলো তৰিব বুলি ক'লে চিন্তা কৰিব লাগে অনাচাৰো কৰে যিটো হৃ নুহিদে অন্য দেৱ পূজা যিটো হে মোহদোহী হে অৰ্জুন তুমি ভয় নাখাবা যদি কোনোবাই সেনেকুৱা কাম কৰি আছে তেওঁ প্ৰাকৃত ভকত তেওঁ অধম ভকত মই প্ৰমোচন দিম মধ্যমলৈ গতিকে এইখিনিকে আপোনালোকক চৰণলৈ সেৱা নিবেদিলোঁ আশীৰ্বাদ বিচাৰিলোঁ বিজুলী সঞ্চাৰ যেন মুখত নাম ওলাই থাকে আশীৰ্বাদ সকলোৱে দিব আপোনালোকক ঈশ্বৰ বুলি আমি সেৱা ধৰিছোঁ আৰু মোৰ ভক্তি মাতৃক আমাৰ কৃষ্ণ 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 কৃপালো উচ্চ কণ্ঠৰে 3বাৰ সকলোৱে কৃষ্ণ বুলি কওঁ ইয়াৰ পৰাই সংকল্প লৈ যাওঁ মুখে যাতে ভগৱন্তৰ নাম নেৰোক এই আশাৰে আমি ইয়াৰ এই মূলৰ অধিৱেশনৰ পৰা যাওঁ সকলোৱে উচ্চ কণ্ঠৰে কৃষ্ণ কি ৰকম মানুহৰে আৱাজে নাই ওলাইছে আইসকলৰ ফালৰ পৰা মাতেই নাই উচ্চ কণ্ঠৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ ৰাম নাম লওক কৃষ্ণ নাম লওক কৃষ্ণ কৃষ্ণ এ মাধৱ বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় ঘুমৰ যিটো নৰ জলসন্ত জন পদ্ম নৰ কৰ পৰাতংক ঐ আপুনি উধাৰো ৰংগমনে আপুনি উধাৰো ৰংগমনে কৃপালু বাপা সমস্ত আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাগৱত শোভাযাত্ৰা ভাগ আমাৰ ভাগৱত ভাগ আসনৰ পৰা আমাৰ পদাধিকাৰ বাপে লৈ যাব গতিকে আমাৰ আই ভক্তি মাতৃ মুম্বাইৰ পৰা আহিছে আমাৰ আইগৰাকী কৃষ্ণ আমাৰ পাতভাগী বিৰাম দিবৰ কাৰণে সেৱা জনোৱা হৈছে কৃষ্ণ 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 হে রাম রাম সমস্তে ভূততে আছো মই মহেশ্বর জানিয়া বাকু কৃপা করে যে তুনর
তাকে হে বলিয়া সুখী সুখী পৰম ভূষণ মোৰ গুণ নামেহে জানিবা মহাধন তাকে বলি জ্ঞান যিটো দেখৈ হৰি মায়া মোক জানি যিটো অকাৰ্যত নিবৰ্তয় তাৰে নাম লজ্জা সখী কৈলো নিস্তবাক শুনাৱে উদ্ধৱ পণ্ডিত বুলি যাক কৃষ্ণ হে ৰাম ৰাম জানে যিটো ইটো কৰ্ম মোৰ ধৰ্মে বন্ধ বন্ধ তাক এৰি কৰাই মোৰ সেৱাত প্ৰবন্ধ নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তথাপি জানিবা সখী সেহিহে পণ্ডিত দোহাই দিম কৃষ্ণ হয় আমি দোহাই দিব ওলাইছোঁ দেই কৃষ্ণ কৃষ্ণ হে ৰাম ৰাম নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তথাপি জানিবা সখী সেহিহে পণ্ডিত হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ ও হৰি ও ৰাম অপৰাধ বিনাশন তোজো নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই
আমার পরম গুরুরা তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ হে মোৰ আহা জন্মৰ হেৰাস্থলী বাপ বান্ধৱ আই মাষ্টৰ সমস্ত কৃষ্ণ